বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত প্ৰভু যীশুৱে দিয়া কিবা স্পষ্ট নিৰ্দেশনা আছেনে? বাটৰ পোহৰ প্ৰভু যীশু হে তেওঁ হে জীৱনৰ জ্যোতি এই জীৱনৰে বাট বাট হেৰুৱা যিকোনো পথিকে যীশুতে নিজকে। নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ মলাখী ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত আমি এই মলাখী ভাৱবাদীৰ পুস্তকখনৰ 2 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদৰ পৰা 15 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত আমি মলাখী ভাৱবাদীৰ পুস্তকৰ 2 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদটো পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। আগৰ ভাৰ্যাক বিবাহ বিচ্ছেদ কৰি বিদেশী ছোৱালীক বিয়া কৰাই থকা এই মানুহবোৰৰ পত্নীসকলে কান্দি কান্দি ঈশ্বৰৰ বেদীৰ ওচৰলৈ আহিছিল। ঈশ্বৰে সেই প্ৰাৰ্থনা শুনিছিল। তাৰ পাছত পত্নীক এৰা মানুহবোৰে সেই একে বেদীৰ ওপৰতে নৈবেদ্য আগবঢ়ালেহি। কিন্তু ঈশ্বৰে তেনে নৈবেদ্য কেতিয়াও গ্ৰহণ নকৰে বুলি জনাই দিছে। মানুহবোৰে আপত্তি কৰি কৈছিল তেওঁ কিয় গ্ৰহণ নকৰে। তেতিয়া মলাখীয়ে তেওঁলোকৰ বাবে উত্তৰটো অতি স্পষ্টভাৱে জনাই দিয়ে যাতে তেওঁলোকে তেওঁক ভুল বুজিব নোৱাৰে। তেওঁলোকৰ নৈবেদ্য ঈশ্বৰে গ্ৰহণ নকৰে কাৰণ ঈশ্বৰ তেওঁলোকৰ আৰু তেওঁলোকৰ যৌৱন কালৰ পত্নীৰ মাজত সাক্ষী হৈ আছে, যাৰ বিৰুদ্ধে তেওঁলোকে প্ৰতাৰণা কৰিছিল। ইছৰাইলীজনে ডেকা অৱস্থাত ইব্ৰী ছোৱালী এজনীক বিয়া কৰাইছিল, কিন্তু তেওঁ ডাঙৰ হৈ অনা যিহুদীসকলৰ মাজৰ কোনোবা এগৰাকীক বিয়া কৰালে। কিন্তু তেওঁৰ ইব্ৰী পত্নীগৰাকীক তেওঁ পুৰোহিতৰ আগত থিয় হৈ তেওঁৰ প্ৰতি সদায় বিশ্বাসী হৈ থাকিম বুলি প্ৰতিজ্ঞা কৰি বিয়া কৰাইছিল আৰু ঈশ্বৰ তাৰ সাক্ষী আছিল। পুৰণি নিয়মৰ দিনত কোনো এজন পুৰুষে যেতিয়া কোনো এগৰাকী ছোৱালীক বিয়া কৰাইছিল তেতিয়া তেওঁ নিজৰ কাপোৰ গাৰ ওপৰত লোৱা কাপোৰখন লৈ ছোৱালীজনীৰ গাত মেৰিয়াই দিছিল। এই মৰম লগা প্ৰথাটোৰ যোগেৰে এই কথাটো প্ৰকাশ কৰা হৈছিল যে মানুহজনে ছোৱালীজনীক বিয়া কৰাই গোটেই জীৱন তাইক সুৰক্ষা প্ৰদান কৰিব। এইটোৱে আছিল বোৱাজে ৰুথৰ প্ৰতি কৰা মৰম লগা কাম। ৰুথ এগৰাকী বিধৱা আছিল আৰু মুচিৰ বিধান অনুসৰি বোৱাজে কিবা এটা কৰাৰ আগতে তেওঁক নিজৰ মুক্তিকৰ্তা জ্ঞাতি হিচাপে দাবী কৰিবলগীয়া হৈছিল। ৰুথে বোৱাজক কৈছিল, আপোনাৰ দাসীৰ ওপৰলৈ আপোনাৰ আচল মেলি দিয়ক, কিয়নো আপুনি মোৰ মুক্তিকৰ্তা জ্ঞাতি। বিবাহৰ যোগেৰে এজন পুৰুষে নাৰীক নিজৰ সুৰক্ষা আৰু নিজৰ প্ৰেম আগবঢ়ায়।
এইটো বিশ্বাসকাৰীসকলৰ সৈতে খ্ৰীষ্টৰ সম্পৰ্কৰ এক সুন্দৰ ছবি। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আপোনাৰ ভালনে বাৰু? প্ৰিয় শ্ৰোতা, আমি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ মলাখী ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয় জানো? যোৱা অনুষ্ঠানত এই মলাখী পুস্তকখনৰ ২ নম্বৰ অধ্যায়ৰ ১৩ নম্বৰ পদৰ পৰা ১৫ নম্বৰ পদলৈকে আমাৰ আলোচনা আগবঢ়াইছিলোঁ, নহয়নে বাৰু? আৰু তাত বিশেষকৈ আমি পাইছিলোঁ যে ইছৰাইল জাতিৰ লোকসকলে পৰজাতীয় ছোৱালীবিলাকক বিয়া কৰাবৰ বাবে নিজৰ ভাৰ্যাবোৰক বিবাহ বিচ্ছেদ দিয়া কথাটো ঈশ্বৰে ভাল পোৱা নাছিল আৰু তেওঁলোকৰ সেই দোষ আঙুলিয়াই দিছিল। আজিৰ অনুষ্ঠানত আমি মলাখী পুস্তকখনৰ ২ নম্বৰ অধ্যায়ৰ ১৬ নম্বৰ পদৰ পৰা আলোচনা আগবঢ়াবলৈ আমি আগবাঢ়িছোঁ আৰু আজিও আমি সেই বিবাহ বিচ্ছেদৰ বিষয়টোৱেই আলোচনা কৰিবলৈ ইয়াত বিশেষভাৱে সময় ল'ম। মলাখী ভাৱবাদীৰ যোগেদি ঈশ্বৰে ইছৰাইলীয় লোকবিলাকক সমালোচনা কৰিছিল তেওঁলোকে নিজ নিজ ভাৰ্যাক এৰি পৰজাতীয় ছোৱালীবোৰৰ সৈতে বিবাহ পাশত আবদ্ধ হোৱাৰ কাৰণে। বাইবেলৰ পৰা পঢ়ি দিব খুজিছোঁ মলাখী ২ নম্বৰ অধ্যায়ৰ ১৬ নম্বৰ পদটো। ইয়াত এনেদৰে লিখা আছে, কিয়নো ইছৰাইলৰ ঈশ্বৰ জিহুৱাই কৈছে, মই ভাৰ্যাত্যাগ ঘিণ কৰোঁ। আৰু বাহিনীবিলাকৰ জিহুৱাই কৈছে, যিজনে অত্যাচাৰেৰে নিজ বস্ত্ৰ ঢাকে তাক মই ঘিণ কৰোঁ। এইকাৰণে তোমালোকে বিশ্বাসঘাতকতা নকৰিবৰ নিমিত্তে নিজ নিজ আত্মাৰ বিষয়ে সাৱধান হোৱা। পুৰণি নিয়মৰ দিনত যেতিয়া কোনো এজন মানুহে কোনো ছোৱালী বিয়া কৰায়, তেতিয়া তেওঁ নিজৰ গাৰ চাদৰ নাইবা হলৌ চোলা খুলি সেই ছোৱালীজনীৰ গাত দিব লাগিছিল। এই সুন্দৰ ৰীতিটোৰ অৰ্থ এয়ে আছিল যে পুৰুষজনে কন্যাগৰাকীক যে সুৰক্ষা প্ৰদান কৰিব, সেইটো প্ৰতীকধৰ্মী হিচাপে প্ৰকাশ কৰা হৈছিল। বুৱজে ৰুথৰ প্ৰতিও এনে সুন্দৰ ব্যৱহাৰেই কৰিছিল। ৰুথ বিধৱা আছিল, গতিকে বুৱজে কিবা কৰাৰ আগতে ৰুথে বুৱজক মুক্তিকৰ্তা জ্ঞাতি হিচাপে দাবী কৰিব লাগিছিল তেওঁলোকৰ নিয়ম মতে। তেওঁ ৰুথক বিয়াৰ প্ৰস্তাৱ দিব নোৱাৰে, ৰুথেহে সেই প্ৰস্তাৱ দিব লাগিব। গতিকে শাহুৱেক নয়মীয়ে ৰুথক বুৱজৰ মৰণা মৰা খলালৈ পঠিয়ালে। ফচল চপোৱাৰ সময়, গতিকে পৰিয়ালবোৰ মৰণা মৰা খলাৰ ওচৰত গোট খাইছিল। ৰাতি পুৰুষসকলে শস্যৰ পিনে মূৰটো দি আৰু ভৰিবোৰ বাহিৰ পিনে দি ঘূৰণীয়াকৈ শুৱে। নয়মীৰ কথামতে ৰুথে বুৱজৰ ভৰিৰ কাষত শুই থাকিল। বুৱজে ভৰিৰ কাষত কোন বুলি প্ৰশ্ন কৰাত ৰুথে উত্তৰ দিছিল এনেদৰে। ৰুথ ৩ নম্বৰ অধ্যায়ৰ ৯ নম্বৰ পদত আমি পাওঁ, তেতিয়া তেওঁ সুধিলে, তুমি কোন? তাতে তেওঁ ক'লে, মই আপোনাৰ দাসী ৰুথ। এতেকে আপোনাৰ এই দাসীৰ ওপৰলৈ আপোনাৰ কাপোৰৰ আঁচল মেলি দিয়ক, কাৰণ আপুনি মুক্তিকৰ্তা সম্বন্ধীয়া। অৰ্থাৎ ৰুথে বুৱজক তেওঁৰ মুক্তিকৰ্তা জ্ঞাতি হ'বলৈ আহ্বান জনাইছিল, অৰ্থাৎ বিবাহৰ প্ৰস্তাৱ দিছিল। বিবাহত পুৰুষে নাৰীক তেওঁৰ প্ৰতিৰক্ষা আৰু প্ৰেম আগবঢ়ায় আৰু নাৰীয়ে পুৰুষজনলৈ আনুগত্য আৰু নিজ জীৱন আগবঢ়ায়। আৰু এই কাৰ্যটো আচলতে খ্ৰীষ্ট আৰু খ্ৰীষ্টীয় বিশ্বাসীসকলৰ মাজৰ সম্বন্ধটোৰ, মধুৰ সম্বন্ধটোৰ এটা সুন্দৰ ছবি। মলাখীৰ দিনত ইছৰাইলীয় লোকবিলাকে তেওঁলোকৰ ভাৰ্যাবিলাকৰ প্ৰতি কপট ব্যৱহাৰ কৰিছিল। তেওঁলোকে ভাৰ্যাবোৰক বিবাহৰ সময়ত চাদৰেৰে আৱৰিছিল, কিন্তু এতিয়া আৱৰিছে হিংস্ৰতাৰে, কাৰণ তেওঁলোকে বিবাহ বিচ্ছেদ দিছিল। মন কৰক যে ঈশ্বৰে বিবাহ বিচ্ছেদ ঘিণ কৰোঁ বুলি ইয়াত কৈছে। ঈশ্বৰে কৈছে, ঈশ্বৰ জিহুৱাই কৈছে, মই ভাৰ্যাত্যাগ ঘিণ কৰোঁ। আদিৰে পৰাই ঈশ্বৰে মানুহৰ পৰা এইটোৱেই কামনা কৰিছিল, যাতে কোনো বিবাহ বিচ্ছেদ নহয়। এইদৰে মানুহে সকলো ঘৰচীয়া পশু, আকাশৰ চৰাই, বনৰীয়া জন্তু এই সকলোবোৰৰে নাম দিলে, কিন্তু মানুহৰ নিমিত্তে তেওঁৰ উপযুক্ত সহকাৰী পোৱা নগ'ল। আদি পুস্তক ২ নম্বৰ অধ্যায়ৰ ২০ নম্বৰ পদ। ঈশ্বৰে সৃষ্টি কৰা আন সকলো জীৱ জন্তু আদমতকৈ নিম্ন খাপৰ আছিল। গতিকে আদমৰ সমস্থান ল'ব নোৱাৰে, অৰ্থাৎ ভাৰ্যা হ'ব নোৱাৰে। ঈশ্বৰে আন সকলো জীৱ জন্তু
জোৰ জোৰকৈ সৃজিছিল। আদমে স্বৰ্গদূতৰ মাজৰ পৰাও সংগী পাব নোৱাৰে, কাৰণ স্বৰ্গদূতৰ স্থান মানুহতকৈ ওপৰত। গতিকে মানুহ অতি নিঃসংগ আছিল। ঈশ্বৰে আদমক আন সকলো জীৱ জন্তুক নাম দিবলৈ কৈছিল, যাতে তেওঁ অকলশৰীয়া বুলি আৰু এজন সংগী লাগে বুলি তেওঁ বুজি পাব পাৰে। আচলতে আৰম্ভণিতে তেওঁৰ আধাহে সৃষ্টি কৰা হৈছিল। তেওঁৰ নিচিনা অথচ তেওঁতকৈ বেলেগ কোনোবা এজনৰ প্ৰয়োজন হৈছিল আদমৰ বাবে। তেওঁৰ সৈতে মিলি পৰিব পৰা কোনোবা এজন তেওঁৰ বাবে প্ৰয়োজন হৈছিল। তেওঁ এটা ভাগ আছিল, গতিকে আনটো ভাগৰ প্ৰয়োজন আছিল, যাতে দুয়োটা ভাগ লগ হৈ এক হ'ব পাৰে। আৰু ঈশ্বৰৰ আঁচনিও এইটোৱেই আছিল। ঈশ্বৰে প্ৰথমতে আদমক সৃষ্টি কৰিছিল আৰু কিছু সময় দিছিল, যাতে এগৰাকী সংগী লাগে বুলি আদমে বুজি পাব পাৰে। যৌনতা বেয়া বস্তু নহয়, কিন্তু বিবাহৰ বাহিৰত হ'লেহে বেয়া। ঈশ্বৰেই নৰ-নাৰীৰ মিলনৰ কথাটো ভাবিছিল আৰু তেনেদৰে কৰিছিল, কাৰণ তেওঁৱেই নৰ-নাৰী নিৰ্মাণ কৰিছিল। গতিকে যৌনতাৰ বিষয়টো তেওঁৱেই নিৰ্মাণ কৰিছিল। পাঠ কৰি দিম আদিপুস্তক 2 নম্বৰ অধ্যায়ৰ 21 নম্বৰ পদ। পাছে ঈশ্বৰ জিহুৱাই মানুহৰ ঘোৰ টোপনি অনাত তেওঁ টোপনি গ'ল, আৰু তেওঁ তাৰ এডাল কামিহাৰ উলিয়াই সেই ঠাই মঙহেৰে পূৰালে। ঈশ্বৰে কিয় তেনে কৰিলে? আদমৰ নিচিনাকৈ তেওঁ হৱাকো কিয় মাটিৰ পৰা নিৰ্মাণ নকৰিলে বাৰু? কাৰণ হৱা আদমৰ নিচিনা হ'ব লাগিব, তথাপি বেলেগ হ'ব লাগিব। তেওঁ মানুহৰ পৰাই হ'ব লাগিব, কাৰণ মানুহ আচলতে সম্পূৰ্ণ নহয়। তেওঁক মানুহৰ কামিহাৰৰ পৰা নিৰ্মাণ কৰা হৈছিল। ঈশ্বৰে এইটো দেখুৱাব খুজিছে যে নাৰী নৰৰ অংশ। নাৰী অবিহনে নৰ অসম্পূৰ্ণ। এইবুলি কোৱাও হয় যে ঈশ্বৰে হৱাক আদমৰ মূৰৰ পৰা লোৱা নাছিল, কাৰণ তেতিয়াহ'লে হৱা উচ্চ স্থানৰ হ'লহেঁতেন। আদমৰ ভৰিৰ পৰাও লোৱা নাছিল, কাৰণ তেতিয়া তেওঁৰ দাসী যেন হ'লহেঁতেন। তেওঁ হৱাক আদমৰ বুকুৰ পৰা লৈছিল, যাতে তেওঁৰ সমান হয় আৰু প্ৰকৃত সংগিনী হ'ব পাৰে। তেওঁক হৃদয়ৰ কাষৰ পৰা লোৱা হৈছিল, যাতে তেওঁ হৱাক ভাল পাব পাৰে। হৱা হ'ব লাগিব আদমৰ সহায়কাৰিণী। একেলগে দুয়ো এক, একে একে এক। সেইটো ঈশ্বৰৰ অংক, আৰু এই ক্ষেত্ৰত এই অংকটো শুদ্ধ। শাস্ত্ৰত নাৰী মুক্তিৰ কথাও নাই, নাৰীক শোষণ কৰাৰ কথাও নাই। ঈশ্বৰে নাৰীক মৰ্যাদাপূৰ্ণ স্থানত ৰাখিছে। মানুহৰ সৈতে, পুৰুষৰ সৈতে সমান মৰ্যাদাত ৰাখিছে। মলাখীৰ দিনত মানুহবিলাকে সেই কথা পাহৰি গৈছিল। সেইবাবে ঈশ্বৰে তেওঁলোকক সোঁৱৰাই দিছিল, তুমি তোমাৰ যৌৱনকালৰ ভাৰ্যাৰ বিৰুদ্ধে পাপ কৰিলে মোৰ বিৰুদ্ধে পাপ কৰা যেন হ'ব। ঈশ্বৰে নাৰীৰ স্থান সুৰক্ষিত কৰি ৰাখিছে। আদিপুস্তক 2 নম্বৰ অধ্যায়ৰ 22 নম্বৰ পদত আমি এনেদৰে পাওঁ, আৰু ঈশ্বৰ জিহুৱাই মানুহৰ পৰা উলিওৱা কামিহাৰডালেৰে এজনী স্ত্ৰী নিৰ্মাণ কৰি মানুহৰ ওচৰলৈ আনিলে। তেওঁ নিশ্চয় অতি সুন্দৰ সৃষ্টি আছিল। ঈশ্বৰে তেওঁক আদমৰ ওচৰলৈ আনিলে আৰু আদমক দিলে। ঈশ্বৰেই সেই বিবাহ সম্পন্ন কৰিলে। বিবাহ অনুষ্ঠানটো স্বৰ্গত স্থাপন কৰা হ'ল। ঈশ্বৰে বিবাহ এটা আশীৰ্বাদ কৰিব বিচাৰিছিল। বিবাহ ঈশ্বৰে আশীৰ্বাদ কৰিছিল, আৰু মানুহৰ মংগলৰ বাবে ই ব্যৱহৃত হোৱাটো তেওঁ বিচাৰিছিল। তাৰ পাছৰ 23 নম্বৰ পদত আমি এনেদৰে পাওঁ, তেতিয়া মানুহে ক'লে, এতিয়া হ'লে এওঁ মোৰ হাড়ৰো হাড়, মোৰ মঙহৰো মঙহ। এওঁক নাৰী বুলি মতা হ'ব, কিয়নো এওঁক নৰৰ পৰা লোৱা হৈছে। নাৰী কি? আদম আছিল নৰ আৰু হৱা আছিল নাৰী। হৱা আদমৰ আনটো ফাল। হৱা আদমৰ হাড়ৰো হাড়, মঙহৰো মঙহ, কাৰণ তেওঁক আদমৰ পৰা লোৱা হৈছিল। 24 নম্বৰ পদত এনেদৰে পাওঁ, এতেকে মানুহে নিজ পিতৃ মাতৃক ত্যাগ কৰি নিজ তিৰোতাত আসক্ত হ'ব, আৰু সিবিলাক দুয়ো এক দেহ হ'ব। অৰ্থাৎ শহুৰ শাহু মাক দেউতাক কোনোৱেই সেই বিবাহত হস্তক্ষেপ কৰিব নালাগে। বিবাহে এটা নতুন পৰিয়ালৰ সৃষ্টি কৰে, আৰু ই এক নতুন সৃষ্টি। দৰা কইনাৰ মাক দেউতাক সেই নতুন পৰিয়ালৰ ভিতৰত নপৰে, আৰু সেই নতুন স্বামী স্ত্ৰী এক। আদিপুস্তক 2 নম্বৰ অধ্যায়ৰ 25 নম্বৰ পদটোত আমি এইদৰে পাওঁ, সেই সময়ত মানুহজন আৰু তেওঁৰ তিৰোতা দুয়ো বিবস্ত্ৰ আছিল, কিন্তু তাক লাজ বুলি নাজানিছিল। এয়া আছিল জগতত পাপৰ প্ৰৱেশ ঘটাৰ আগৰ কথা। তেওঁলোক সৎ আছিল, আৰু কোনেও কাৰো প্ৰতি বেয়া ভাৱেৰে চোৱা নাছিল। প্ৰেম আৰু মধুৰতাৰ ভাৱেৰেহে চাইছিল। পাৰস্পৰিক শ্ৰদ্ধা আছিল।
ইজনে সিজনক ক'ব পাৰিছিল, তুমিয়েই মোৰ বাবে। হৱাৰ সৃষ্টিয়ে আদমক সম্পূৰ্ণ মানুহ কৰিলে আৰু আদমে হৱাক সম্পূৰ্ণ নাৰী কৰিলে। তাৰ পাছত জগতত পাপৰ প্ৰৱেশ ঘটিল আৰু বিবাহকে ধৰি সকলো লেতেৰা কৰি পেলালে। মচিৰ সময়ত যেতিয়া বিধান দিয়া হৈছিল, তেতিয়া বিবাহ বিচ্ছেদৰ ব্যৱস্থাও দিয়া আমি দেখিবলৈ পাওঁ। তাৰ মানে ঈশ্বৰে বিবাহ স্থাপন কৰাৰ সময়ত এইটো তেওঁৰ উদ্দেশ্য আছিল বুলি আমি ভাবিব নালাগে। কিন্তু মানুহৰ হৃদয়ৰ কঠিনতাৰ বাবেহে ঈশ্বৰে এই অনুমতিটো দিবলগীয়া হৈছিল বুলি প্ৰভু যীশুৱে কৈছিল। মচিৰ বিধানত এনেদৰে আছে, 2 বিৱৰণ 24 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ। কোনো পুৰুষে কোনো তিৰোতাক লৈ বিয়া কৰাৰ পাছত যদি তাইত কোনো দোষ পোৱাৰ কাৰণে তাই তাৰ দৃষ্টিত অনুগ্ৰহ নাপায়, তেন্তে সেই পুৰুষে তাইৰ নিমিত্তে এখন ত্যাগপত্ৰ লিখি তাইৰ হাতত দি তাইক নিজ ঘৰৰ পৰা বিদায় কৰিব পাৰিব। কইনাক যদি কুমাৰী নহয় বুলি দৰাই গম পায়, তেতিয়াহ'লে বিবাহ বিচ্ছেদ দিব পাৰিছিল, কাৰণ তেনে কন্যাই স্বামীক ঠগোৱাৰ নিচিনা হ'ব আৰু তাৰ ফলত ভৱিষ্যতে পৰিয়ালত অশান্তি হ'ব। কিন্তু নতুন নিয়মৰ সময়লৈকে এই অসুচিতাৰ বিষয়টো ইমান বহল হৈ পৰিল যে ভাৰ্যাই কিবা এটা সামান্য দোষ কৰিলেই স্বামীয়ে বিবাহ বিচ্ছেদ দিবলৈ ধৰিছিল। যীশুৱে যেতিয়া সুধিছিল, যিকোনো কাৰণত মানুহে ভাৰ্যাক বিবাহ বিচ্ছেদ দিব পায়নে, সেই সময়ত আচলতে অধ্যাপকসকলে অলপ সাধাৰণ কথাতেই মানুহক বিবাহ বিচ্ছেদ দিবলৈ অনুমতি দি মচিৰ বিধানৰ মূল কথাটোকেই উলংঘা কৰি আছিল। এই ক্ষেত্ৰত মচিৰ বিধানত আৰু কিছু স্পষ্ট কথা আছিল। 2 বিৱৰণ 24 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদৰ পৰা 4 নম্বৰ পদলৈকে পঢ়ি দিম। আৰু সেই তিৰোতাই তাৰ ঘৰৰ পৰা ওলাই গৈ আন পুৰুষেৰে সৈতে বিয়া হ'ব পাৰিব। কিন্তু পাছৰ গিৰিয়েকেও যদি তাইক ঘিণ কৰে আৰু তাইৰ নিমিত্তে এখন ত্যাগপত্ৰ লিখি তাইৰ হাতত দি নিজৰ ঘৰৰ পৰা তাইক বিদায় কৰে, নাইবা পাছে বিয়া কৰা গিৰিয়েকটো যদি মৰে, তেন্তে তাইক বিদায় কৰা প্ৰথমটো গিৰিয়েকে তাই অসুচী হৈ পৰাৰ পাছত আকৌ তাইক বিয়া কৰিব নোৱাৰিব, কিয়নো জিহুৱাৰ দৃষ্টিত সেয়ে ঘিণলগীয়া কাৰ্য। তোমাৰ ঈশ্বৰ জিহুৱাই অধিকাৰৰ অৰ্থে তোমাক যি দেশ দিছে তাক পাপত নেপেলাবা। এনে কামটো আচলতে আধুনিক বেশ্যাবৃত্তিৰ নিচিনা হয় বুলি ক'ব পাৰি। 7-8 বাৰ বিয়া কৰি বাৰে বাৰে বিবাহ বিচ্ছেদ দিয়াটোৰ দ্বাৰা আচলতে বিবাহৰ প্ৰতিজ্ঞাটোক ঠাট্টা কৰাৰ নিচিনা হয়। প্ৰিয় শ্ৰোতা, মলাখীৰ দিনত ইছৰাইলত চলি থকা সমস্যাটো আজি আমাৰ সমাজতো চলা বুলি ক'ব পাৰি। বিবাহ বিচ্ছেদ সম্পৰ্কে আজি মানুহৰ ধাৰণাবোৰ সলনি হ'ব ধৰিছে। বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত প্ৰভু যীশুৱে 2টা বিষয় অতি পৰিষ্কাৰ কৰি দিছিল। প্ৰথম কথাটো হৈছে যে মচিয়ে বিবাহ বিচ্ছেদৰ অনুমতি দিছিল মানুহৰ হৃদয়ৰ কঠিনতাৰ বাবেহে। আৰু দ্বিতীয়তে, বিবাহ বিচ্ছেদৰ মাত্ৰ এটাই স্পষ্ট ভিত্তি থাকিব পাৰে, ব্যভিচাৰ। স্বামী বা স্ত্ৰীয়ে বিশ্বাসঘাতকতা কৰিলেহে বিবাহ বিচ্ছেদ হ'ব পাৰে। আমি মথিয়ে লিখা শুভবাৰ্তা 19 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদৰ পৰা 5 নম্বৰ পদলৈকে পঢ়ি দিম, শুনিবচোন। তেতিয়া ফৰিচীবিলাকে তেওঁৰ ওচৰলৈ আহি পৰীক্ষা কৰি তেওঁক সুধিলে যে যেই সেই কাৰণতে তিৰোতাক ত্যাগ কৰিব পায়নে? তাতে তেওঁ উত্তৰ দি ক'লে, সৃষ্টিকৰ্তাই যে তেওঁলোকক আদিতে পুৰুষ আৰু স্ত্ৰী কৰি সৃজিলে, আৰু এই হেতুকে মানুহে নিজৰ পিতৃমাতৃক এৰি নিজৰ তিৰোতাত আসক্ত হৈ দুয়ো এক দেহ হ'ব বুলি ক'লে, এই কথা তোমালোকে পঢ়া নাইনে? সৃষ্টিৰ সময়তে ঈশ্বৰে বিবাহ স্থাপন কৰা সময়লৈ প্ৰভু যীশুৱে আঙুলিয়াই দিছিল। 9 নম্বৰ পদটো পঢ়ি দিওঁ। আৰু মই তোমালোকক কওঁ, যিকোনোৱে ব্যভিচাৰত বাজে আন কাৰণত নিজৰ তিৰোতাক ত্যাগ কৰি অন্যক বিয়া কৰে, সি ব্যভিচাৰ কৰে, আৰু যিকোনোৱে ত্যক্ত হোৱা সেই তিৰোতাক বিয়া কৰে, সিও ব্যভিচাৰ কৰে। ইয়াৰ প্ৰতিক্ৰিয়াস্বৰূপে শিষ্যসকলে এটা প্ৰশ্ন সুধিছিল। তাৰ পাছৰ পদটোতেই পাওঁ, মথি 19 অধ্যায় 10 নম্বৰ পদত। তেতিয়া শিষ্যবিলাকে তেওঁক ক'লে, নিজৰ তিৰোতাৰে সৈতে পুৰুষৰ যদি এনে সম্বন্ধ হয়, তেন্তে বিয়া নকৰোৱাই ভাল। অৰ্থাৎ
যদিহে বিবাহ বিচ্ছেদ একমাত্ৰ এইটো কাৰণতে হ'ব পাৰে, যদিহে নিয়মটো ইমান কঠিন, তেনেহ'লে বিয়া নকৰোৱাই ভাল। এই বুলি শিষ্যসকলে মত প্ৰকাশ কৰিছিল। তেতিয়া প্ৰভু যীশুৱে তেওঁলোকক এইদৰে কৈছিল। মঠি 19:11-12 তাতে তেওঁ তেওঁলোকক ক'লে, যিবিলাকক শক্তি দিয়া হৈছে তেওঁবিলাকৰ বাহিৰে আনে এই কথা গ্ৰাহ্য নকৰে। সকলোৱে বিয়া কৰোৱাৰ প্ৰয়োজন নাই। অবিবাহিত পুৰুষ মহিলা আদি আছে। অবিবাহিত হৈ থকাটো পাপ নহয়। কিছুমান আকৌ বিবাহিত হ'বও নোৱাৰে, অৰ্থাৎ নপুংসকসকল। কিছুমান জন্মৰ পৰাই নপুংসক আৰু কিছুমানক মানুহে সজোৱা নপুংসক, যেনে সেই নবুখদনেজৰ ৰজাৰ সভাত থকা নপুংসকবিলাক। তেওঁলোকক এনেদৰে জোৰকৈ নপুংসক কৰা হৈছিল যাতে ৰজাৰ সেৱাত সময় দিব পাৰে। আকৌ স্বৰ্গৰাজ্যৰ খাতিৰতো অবিবাহিত হৈ ৰোৱা লোক আছে। খ্ৰীষ্টৰ হকে মণ্ডলীৰ হকে সময় দিবলৈ বহুতো লোক অবিবাহিত হৈ ৰয়, কিন্তু সেইটো বাধ্যতামূলক নহয়। অৰ্থাৎ এই ক্ষেত্ৰত ঈশ্বৰে আমাক স্বাধীনতা দিছে। কিন্তু দৰকাৰী কথাটো এইয়ে যে খ্ৰীষ্টই কৈছিল যে যদি আপুনি বিয়া কৰাবলৈ সিদ্ধান্ত লয়, সেইটো হ'ব গোটেই জীৱনজোৰা প্ৰতিজ্ঞা। বিবাহ বিচ্ছেদৰ একমাত্ৰ ভিত্তিটো হ'ব পাৰিব আপোনাৰ সংগীয়ে যদি ব্যভিচাৰ কৰে, তেতিয়াহে। আদিমণ্ডলীত ব্যভিচাৰৰ বিষয়টো ওলাইছিল কৰিন্থিয়া মণ্ডলীত। বিভিন্ন ধৰ্মীয় পটভূমিৰ লোক কৰিন্থিয়া মণ্ডলীত আছিল। কিছুমান লোক খ্ৰীষ্টীয় বিশ্বাসী হোৱাৰ আগতেই বিবাহিত আছিল। স্বামী স্ত্ৰীৰ কোনোবা এজন খ্ৰীষ্টলৈ আহিছিল। তেতিয়া প্ৰশ্ন উঠিছিল, স্বামী আৰু স্ত্ৰীৰ মাজত সম্পৰ্ক কেনে হ'ব যদিহে কোনোবা এজন খ্ৰীষ্টীয় বিশ্বাসী হয়, কোনোবা এজন নহয়? এই নতুন পৰিস্থিতিটোৰ ক্ষেত্ৰত পৌলে এনেদৰে মত আগবঢ়াইছে। 1 কৰিন্থিয়া 7:10-11 পদ দুটা পঢ়ি দিছোঁ। কিন্তু বিবাহিত মানুহবিলাকক মই আজ্ঞা দিছোঁ, মই নহয়, কিন্তু প্ৰভুৱে দিছে, ভাৰ্যাই স্বামীক ত্যাগ নকৰক। কিন্তু যদিও কৰে, তথাপি বিয়া নোহোৱাকৈ থাকক, নাইবা স্বামীয়ে সৈতে মিল হওক, আৰু স্বামীয়েও ভাৰ্যাক ত্যাগ নকৰক। অৰ্থাৎ আকৌ 1 কৰিন্থিয়া 7:12-15 পদলৈকে পঢ়িলে আমি এনেদৰে পাওঁ। আৰু আনবিলাকলৈ প্ৰভুৱে নহয়, মইহে কওঁ, কোনো ভাইৰ খ্ৰীষ্টত বিশ্বাস নকৰা ভাৰ্যা থাকিলেও যদি স্বামীয়ে সৈতে থাকিবলৈ তেওঁ সন্মত হয়, তেন্তে স্বামীয়ে তেওঁক ত্যাগ নকৰক। আৰু কোনো তিৰোতাৰ বিশ্বাস নকৰা স্বামী থাকিলে যদি তেওঁৱে সৈতে থাকিবলৈ স্বামী সন্মত হয়, তেন্তে তেওঁ সেই স্বামীক ত্যাগ নকৰক। কিয়নো বিশ্বাস নকৰা স্বামী সেই ভাৰ্যাত পবিত্ৰীকৃত হ'ল, কিন্তু বিশ্বাস নকৰা ভাৰ্যাও সেই ভাইত পবিত্ৰীকৃত হ'ল। এনে নোহোৱা হ'লে তোমালোকৰ সন্তানবিলাকো অশুচি হ'লহেঁতেন, কিন্তু এতিয়া সিহঁত পবিত্ৰ। তথাপি বিশ্বাস নকৰাজনে যদি এৰি যায়, তেন্তে যাওক। এনে কথাত ভাই বা ভনী দাসত্বত বন্ধ নহয়, কিন্তু শান্তিৰে থাকিবলৈহে ঈশ্বৰে আমাক আমন্ত্ৰণ কৰিলে। যদিও ব্যভিচাৰেই বিবাহ বিচ্ছেদৰ একমাত্ৰ ভিত্তি হ'ব পাৰে, তথাপি এনে পৰিস্থিতিও হ'ব পাৰে। খ্ৰীষ্টীয় বিশ্বাসলৈ নহা স্বামী বা স্ত্ৰীগৰাকীয়ে ক'ব পাৰে, এতিয়া পৰিস্থিতিটো সলনি হ'ল, বিয়াৰ সময়ত আমি একে বিশ্বাসৰ আছিলোঁ, এতিয়া বেলেগ হ'লোঁ। মই এই বিবাহ বন্ধনৰ পৰা মুক্ত হ'ব বিচাৰোঁ। এনে পৰিস্থিতিত সেই আন বিশ্বাসী স্বামী বা স্ত্ৰীক যাবলৈ দিব লাগিব বুলি পৌলে কৈছে। এনে ক্ষেত্ৰত খ্ৰীষ্টীয় বিশ্বাসীগৰাকী আগৰ বিবাহ বন্ধনত থকাটো বাধ্যতামূলক নহয়। পৌলে কৈছে, ঈশ্বৰে আমাক শান্তিৰ বাবে আমন্ত্ৰণ কৰিছে, অৰ্থাৎ আমি আমাৰ পৰিয়ালটো নৰকৰ নিচিনা হ'বলৈ দিব নালাগে। যদিহে বিশ্বাস বেলেগ বেলেগ হোৱা কাৰণে অনবৰতে কাজিয়া পেচাল লাগি থাকে, তেনেহ'লে আঁতৰা আঁতৰি হোৱাই ভাল। আচলতে এনে বিয়া নোহোৱাই ভাল। ঈশ্বৰে আমাক শান্তিলৈ আহ্বান কৰিছে। পৰিয়ালটো কাজিয়াৰ বাবে নহয়, প্ৰেমৰ বাবেহে। প্ৰেমপূৰ্ণ ঘৰখনেই মানুহৰ বাবে ঈশ্বৰৰ আদৰ্শ। আচলতে মানুহৰ মাজত বিবাহ বিচ্ছেদ হোৱাটো ঈশ্বৰৰ পৰিকল্পনা নাছিল, কিন্তু মানুহৰ পাপৰ কাৰণেহে তেনে অনুমতি তেওঁ দিছিল। আপুনি ক'ব পাৰে, বিবাহ বিচ্ছেদটো পাপপূৰ্ণ কথা। নিশ্চয়, কিন্তু নৰবধ কৰাটোও পাপ। নৰবধী এজনেও পৰিত্ৰাণ পাব পাৰে। যীশুৰ লগতে একেলগে ক্ৰুচত দিয়া নৰবধী এজনেও খ্ৰীষ্টক বিশ্বাস কৰি পৰিত্ৰাণ পাইছিল। যেতিয়া যীশুৱে ক্ৰুচত প্ৰাণ দিছিল, তেওঁ সকলোৰে সকলো পাপৰ বাবে প্ৰায়চিত্তস্বৰূপে নিজৰ প্ৰাণ দিছিল। যীশুৱে ক্ৰুচত বোৱাই দিয়া তেজৰ গুণত যীশুত বিশ্বাস কৰা সেই ক্ৰুচবিদ্ধ নৰবধীজনেও পৰিত্ৰাণ পাইছিল। এজন নৰবধী ডকাইতে পৰিত্ৰাণ পাব পাৰে। বিবাহ বিচ্ছেদ হোৱা মানুহ এজনেও পৰিত্ৰাণ পাব পাৰে। গতিকে বিবাহ বিচ্ছেদৰ কথাটো আমি অক্ষমনীয় পাপ বুলি ধৰিব নালাগে।
কোনো মানুহে খ্ৰীষ্টক জনাৰ আগতে বিবাহ বিচ্ছেদ কৰি পাপ কৰিব পাৰে, কিন্তু যেতিয়া খ্ৰীষ্টক গ্ৰহণ কৰে তেতিয়া সেই পাপৰ পৰাও ক্ষমা পায় আৰু তেনে মানুহে আকৌ বিবাহ কৰিব পাৰে। এই বিষয়টোৰ ওপৰত এগৰাকী বিখ্যাত বাইবেল শিক্ষকে দিয়া বাৰ্তা এটাৰ পৰা আমি অলপ উল্লেখ কৰিব বিচাৰিছোঁ। বাৰ্তাটোৰ শীৰ্ষক হৈছে দ্য বেষ্ট লাভ, সৰ্বশ্ৰেষ্ঠ প্ৰেম। ঈশ্বৰে আচলতে মানুহৰ মাজত কেনে প্ৰেম থকাটো বিচাৰে, বিশেষকৈ স্বামী স্ত্ৰীৰ মাজত, সেই কথা আমি এই বাৰ্তাটোত পাওঁ। আজি আমাৰ সমাজত যে নতুন নৈতিকতাৰ পয়োভৰ ঘটিছে আৰু অবাধ যৌনতাৰ প্ৰচলন চলিছে, সেই কথা আমি নিশ্চয় জানো। আজি এই নতুন নৈতিকতাই আমাৰ যুৱক যুৱতীসকলক ধ্বংসৰ পথেৰে আগুৱাই নি আছে। কিন্তু এই সমস্যাৰ সমাধান ক'ত? কিবা নতুন ধৰণৰ কঠোৰ আইন বলবৎ কৰি এই সমস্যাৰ সমাধান কৰিব পাৰিনে? নিশ্চয় নোৱাৰি। একমাত্ৰ পবিত্ৰ আত্মাৰ দ্বাৰা নতুন জন্ম লাভ কৰাৰ দ্বাৰাইহে মানুহে এই সমস্যাৰ সমাধান বিচাৰি পাব পাৰে। কাৰণ একমাত্ৰ পবিত্ৰ আত্মা ঈশ্বৰেহে মানুহৰ অন্তৰত স্বৰ্গীয় পবিত্ৰতাৰ বাবে হাবিয়াসৰ জুই জ্বলাব পাৰে, ব্যক্তিগতভাৱেও সামূহিকভাৱেও। সেয়েহে প্ৰভু যীশুৰ বাৰ্তা আজি যুৱক যুৱতীসকলে গুৰুত্ব সহকাৰে গ্ৰহণ কৰা উচিত। আপুনি বাৰু গ্ৰহণ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। বিবাহ বিচ্ছেদ সম্বন্ধে মানুহবোৰে সোধা প্ৰশ্নৰ উত্তৰত প্ৰভু যীশুৱে দুটা কথা অতি স্পষ্টকৈ কৈছিল। প্ৰথমতে, যদিও মুচিয়ে বিবাহ বিচ্ছেদৰ অনুমতি দিছিল, মানুহবোৰৰ হৃদয় কঠিন হোৱাৰ বাবেহে মুচিয়ে বিবাহ বিচ্ছেদৰ অনুমতি দিছিল। আৰু দ্বিতীয়তে, বিবাহ বিচ্ছেদৰ এটা স্পষ্ট ভিত্তি আছে, সেয়া হ'ল বেবিচাৰ। বেবিচাৰত বাজে আন যিকোনো কাৰণতেই বিবাহ বিচ্ছেদ হোৱা উচিত নহয় বুলি প্ৰভু যীশুৱে জনাই দিছিল। প্ৰভু যীশুৱে আৰম্ভণিলৈ সৃষ্টিৰ সময়লৈ উভতি গৈছিল। যেতিয়া ঈশ্বৰে বিবাহ অনুষ্ঠানটো প্ৰতিষ্ঠা কৰিছিল, সেই একেটা কথাকে দুষাৰি তেওঁ কৈছিল যে বিবাহ হোৱা পুৰুষ আৰু স্ত্ৰী আৰু দুজন ব্যক্তি নহয়, কিন্তু এজন হৈ পৰে। এতেকে ঈশ্বৰে যাক একত্ৰিত কৰিলে তাক মানুহে বিভাজিত কৰা উচিত নহয়। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। প্ৰভু তুমি যি সুন্দৰ সময়, সুন্দৰ সহভাগিতা আমাক প্ৰত্যেককে দান কৰিলা তাৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে বিশেষকৈ প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু তুমি তেওঁলোকক আশীৰ্বাদ কৰিবা, তোমাৰ বাক্য বুজি পোৱাত তেওঁলোকক প্ৰভু তুমি সহায় কৰা, আৰু বিশেষকৈ প্ৰভু তোমাৰ বাক্য অধ্যয়নৰ যোগেদি তেওঁলোকে যাতে নিজৰ জীৱনত সঠিক সিদ্ধান্ত যাতে ল'বলৈ পাৰিব, তেনে আশীৰ্বাদ দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, বিবাহ বিচ্ছেদ। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে প্ৰকাশিত বাক্যৰ প্ৰথম প্ৰেম শব্দটো কি বুজায়? অপশ্যন এ অনন্ত প্ৰেম, অপশ্যন বি পৰম প্ৰেম, অপশ্যন চি শেষ প্ৰেম, অপশ্যন ডি শ্ৰেষ্ঠ প্ৰেম। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।